সকলোকে 2025 ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জনাইছোঁ। আজি ডিব্ৰুগড় পৌৰ নিগমৰ উদ্যোগত আৰু চেণ্ট্ৰেল ফৰ কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰি এণ্ড ইণ্ডিয়াৰ সহযোগত আজি ডিব্ৰুগড় পৌৰ নিগমৰ হোল্ডিং নাম্বাৰ হাউচ নাম্বাৰিং এটা প্ৰচিডিউৰ এটা আৰম্ভ কৰা হ'ল। ইয়াত আমাৰ চব ভলেণ্টিয়াৰ নিয়োগ কৰা হৈছে। প্ৰত্যেকটো ৱাৰ্ডৰ পৰাই ভলেণ্টিয়াৰ, ৱাৰ্ডৰ নিজৰ ৱাৰ্ডৰ ভলেণ্টিয়াৰ নিয়োগ কৰা হৈছে। তেওঁলোকে সকলোৰ ঘৰত যাব, ঘৰ আপোনাৰ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট সকলোতে যাব, গৈ পেলাই কিছুমান ডাটা কালেক্ট কৰিব। ডাটা মানে আপোনাৰ ৰাইজৰ সুবিধাৰ কাৰণে ডাটাবোৰ কালেক্ট কৰা হ'ব। ইলেক্ট্ৰিচিটি কনজিউমাৰ নাম্বাৰ, আধাৰ নাম্বাৰ, তাৰপিছত আপোনাৰ টেক্স দিছে নে নাই, আধাৰ কিবা গভৰ্ণমেণ্টৰ আঁচনি, চৰকাৰী আঁচনিবোৰ পাইছে নে নাই, তাৰপিছত অৰুণোদয় দিয়া হৈছে, ৰেচন কাৰ্ড আছে, এইবোৰ আঁচনি গভৰ্ণমেণ্টে কিবা আছে নে, এইবোৰ কথা তেওঁলোকে সুধিব। আৰু ৰাইজক মই অনুৰোধ কৰিম এই ক্ষেত্ৰত সকলোৱে যাতে সহযোগ কৰে। আৰু আপোনাৰ ঘৰৰ যোনটো নাম্বাৰ, UI নাম্বাৰ যোনটো দিয়া হ'ব, তাত এটা QR কোডো থাকিব। QR কোড থাকিলে আপুনি সকলো ডাটাবোৰ পাব। আৰু এইটো আপোনাৰ ৰাইজৰ সুবিধাৰ কাৰণে কৰা হৈছে। আঁচনি যদি কোনোবা পোৱা নাই, এতিয়া আমাৰ ঘৰে ঘৰে গৈ পেলাই আকৌ চাৰ্ভে কৰিব লগা হয়। তেতিয়া সকলোৱে গম পাব, চৰকাৰৰ ফালৰ পৰা গম পাব, মিউনিচিপালিটিয়ে গম পাব যে এই আঁচনি পোৱা নাই। তেতিয়া আমি তেওঁলোকক আঁচনি দিয়াৰ ক্ষেত্ৰত আমাৰ লাভৱান হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ 100 টকাকৈ লোৱা হ'ব, প্লাছ 10 টকা ছাৰ্ভিচ চাৰ্জ, বেছি নহয়। অকল তাত QR কোডৰ যোনটো আপোনাৰ বৰ্ডখন লগোৱা হ'ব, এইকাৰণে এই পইচাটো লোৱা হ'ব। আৰু আমাৰ ভলেণ্টিয়াৰ যিকেইজন আছে তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে। আজিৰ পৰা কাম আৰম্ভ হ'ব। আৰু আমাৰ মূল ঘৰৰ পৰা প্ৰথম আৰম্ভ কৰিলে, ইয়াৰ পিছত বেলেগ জেগাতো চব আৰম্ভ কৰা হ'ব। মই ৰাইজক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিম। ডিব্ৰুগড় চহৰৰ UIN নাম্বাৰ, হাউচ নাম্বাৰ যেতিয়া দিয়া হ'ব, আমাৰ তেতিয়া আইডেণ্টিফিকেশ্যন কৰাৰ কাৰণে, ঘৰত চিনাকি হোৱাৰ কাৰণে, আৰু এই ক্ষেত্ৰত যথেষ্টখিনি লাভৱান হ'ব। চবত কৰা হ'ব, ঘৰত কৰা হ'ব। কমাৰ্চিয়েল ইনষ্টিটিউট, স্কুল, কলেজ, এডুকেশ্যন ইনষ্টিটিউশ্যন সকলো ক্ষেত্ৰত যোৱা হ'ব। আৰু কিয়নো এইটো নাম্বাৰিংটো এটা মানে ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ, তাত ডাটা যিখিনি থাকিব সেইখিনি বেলেগেতো এক্সেছ কৰিব নোৱাৰে। আমি অথৰিটি মিউনিচিপালিটি এক্সেছ কৰিব পাৰিব। আৰু ৰাইজৰো সুবিধা হ'ব ঘৰ উলিয়াবৰ কাৰণে। CCIICC, এইটো চেণ্ট্ৰেল কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰীৰ পৰা আমাক প্ৰভাইড কৰা হৈছে। প্ৰথমত আজি আমাৰ ডক্টৰ শংকৰ পাত্ৰ মেয়ৰ ছাৰৰ ঘৰত আমি এইটো আৰম্ভণি দিছোঁ। আশা কৰিছোঁ যে সকলো ৰাইজে আমাক সুবিধা দিব, ছাপোৰ্ট কৰিব। আৰু ইয়াৰ দ্বাৰা আমি বহুতো সুবিধা পাম। সুবিধা যেতিয়া আমাৰ কোনোবা বাহিৰৰ পৰা আহে, আমাক এড্ৰেছ বুজাব লাগে, ইয়াত QR কোড আপোনালোকে চাব পাৰিব। সকলো ৰাইজে আমাৰ QR কোডৰ সুবিধা দিয়া হ'ব। QR কোডটো কি হয়? QR কোডটো আপোনাৰ যেতিয়া আমি এড্ৰেছ কাৰোবাক দিওঁ, তেতিয়াহ'লে বহুত অসুবিধাৰ আমাক সন্মুখীন হ'ব লাগিব। এই QR কোডটোত দি আমি যেতিয়া QR কোডটো মাৰিম, তেতিয়া এড্ৰেছত আমাৰ বহুত সুবিধা পাম আমি। কেনেকৈ হ'ব আৰু বেলেগ কি সুবিধা আছে? বেলেগ সুবিধা আপোনাৰ যেনেকে কিবা চৰকাৰী যদি আঁচনি থাকে, কাৰোবাৰ যদি নাই, সেইটো ইনফৰমেশ্যন আমাক মিউনিচিপালিটি ডাটালৈ গুচি যাব। তো সেইটো আমাৰ মিউনিচিপালিটিয়ে প্ৰভাইড কৰিব। 22টা ৱাৰ্ডত কৰিব? হয়, 22টা ৱাৰ্ডত কৰিম। মই 15 নম্বৰ ৱাৰ্ডত কৰিম।